নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 27 অক্টোবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অতি শীঘ্ৰে লাখ লাখ মহিলাগোটৰ একাউণ্টত পুনৰ 10,000 টকা সোমাবলৈ গৈ আছে। আজিও 10,000 টকা সোমাই গ'ল মহিলাসকলৰ একাউণ্টত। আপোনাৰ সমষ্টিত 10,000 টকা পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা প্ৰদান কৰিব। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে জিঅ'টিনি কৰিছে, আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড অৰুণোদয়। চৰকাৰে আৰম্ভ কৰিব জোৰদাৰ অভিযান। পৰিয়ালত 5জন সদস্য থাকিলেহে ৰেচন আৰু অৰুণোদয় লাভ কৰিব আপুনি। অৱশ্য নিসন্তান দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। বহু লোকে একে ঘৰতে ৰাখি থৈছে 2ৰ পৰা 3খন ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত 2ৰ পৰা 3খন ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। তেনে লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ডৰ সুবিধা। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড পাবলৈ 2 লাখতকৈ কম আয়ৰ হ'ব লাগিব আৰু তেনে ক্ষেত্ৰতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। লাখ লাখ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আৰু অৰুণোদয়। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুকলি হ'ল অভিযোগ দাখিলৰ বাবে পৰ্টেল। সময়তে কাম নহ'লে দিব পাৰিব অভিযোগ। এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়মতে। বিবাহ পঞ্জীয়ন, সম্পত্তিৰ নথি পত্ৰৰ পঞ্জীয়ন, সম্পত্তিৰ মালিকত্ব হস্তান্তৰ প্ৰতিলিপি। কেৱল ইয়াৰ নহয়, ভূমি ৰেকৰ্ডৰ প্ৰমাণিক প্ৰতিলিপি, পঞ্জীয়নভুক্ত বিক্ৰী দলৰ প্ৰমাণিক প্ৰতিলিপি, নিখুঁত বিভাজন ভূমিৰ পুনৰ শ্ৰেণীবিভাজনৰ বাবে NOC, স্থাবৰ সম্পত্তি স্থানান্তৰণৰ বাবে NOC আদি সেৱা শীঘ্ৰে উপলব্ধ হ'ব। PRC জন্মৰ প্ৰমাণপত্ৰৰ সময়তে আপুনি এতিয়াৰ পৰা লাভ কৰিব। যদি আপুনি সময়তে লাভ নকৰে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 14 দিনৰ ভিতৰতে দিব লাগিব PRC। মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়মতে লাভ কৰিব আপুনি। 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকিব ফাইল। বৈধ কাৰণত ফাইল পেলাই থ'লে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী। সময়তে কাম নকৰিলে 100 টকাৰ পৰা আৰম্ভ কৰি 5,000 টকালৈকে পৰ্যন্ত ভৰিব লাগিব জৰিমনা। আয়ুক্তৰ পৰা নিম্নবৰ্গৰ সহায়কলৈকে সকলোৱে ভৰিব লাগিব এই জৰিমনা। হয় বন্ধু বান্ধৱীসকল, চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউক লৈ আহি পৰিছে ডাঙৰ খবৰ। লাখপতি বাইদেউত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। 3 শতাধিক হিতাধিকাৰীক মৃত সজাই লাখপতি বাইদেউৰ তালিকাৰ পৰা নাম বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ সমষ্টিত আপুনি আত্মসহায়ক 10,000 টকা পাইছে না নাই, বা লাখপতি বাইদেউৰ 10,000 টকা যদি আপুনি পোৱা নাই আপোনাৰ সমষ্টিত, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আজিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ 10,000 টকা প্ৰদান কৰিলে। চৰকাৰক ক্ৰেপ নকৰি লাখপতি বাইদেউ ধন লাভৰ পৰা বঞ্চিত মহিলাক। গাঁও প্ৰধান জীৱিকা সখীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ 3 শতাধিক হিতাধিকাৰীৰ। টুকটুকিৰ ৰাজপথত ওলাই আহিল শ শ মহিলাই। 19টা গোটৰ মহিলাই একত্ৰিত হৈ গাঁওবুঢ়া আৰু জীৱিকা সখীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ঘেৰাও কৰিলে জীৱিকা সখীৰ ঘৰ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত শীঘ্ৰে হ'ব SIR প্ৰক্ৰিয়া। 1 নৱেম্বৰৰ পৰা ভোটাৰ তালিকা পুনৰীক্ষণৰ সম্ভাৱনা। বহুতো লোকৰ নাম কৰ্তন হ'ব পাৰে ভোটাৰ তালিকাৰ পৰা। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। পুনৰীক্ষণৰ জৰিয়তে কৰ্তন হ'ব বহু সন্দেহজনক নাগৰিকৰ নাম।
এই কেটেগৰীত যিসকলৰ নাম 2005 আৰু 2025 তালিকাত আছে সেইসকল ভোটাৰক চিনাক্ত কৰা হ'ব আৰু বি কেটেগৰীত যিসকলৰ জন্ম 1987 পূৰ্বে জন্ম হৈছিল আৰু 2005 ভোটাৰ তালিকাত নাম নাই সেইসকলক চিনাক্ত কৰা হ'ব। এছআইআৰ কাৰ্যকৰী হ'লে পুনৰবাৰ দিব লাগিব নাগৰিকত্বৰ প্ৰমাণ। প্ৰথম পৰ্যায়ত 10ৰ পৰা 15খন ৰাজ্যত হ'ব এছআইআৰ প্ৰক্ৰিয়া। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ। প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। এছআইআৰৰ সময়সীমা ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেন্দ্ৰ কুমাৰে। নিৰ্বাচন আয়োগে সংবাদমেলযোগে জনালে এই খবৰ হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। অসমতো হ'ব এছআইআৰ প্ৰক্ৰিয়া। নৱেম্বৰৰ প্ৰথম সপ্তাহতে হ'ব পাৰে এছআইআৰৰ কাম কাজ। এছআইআৰৰ কাম কাজৰ সময়তে কি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি যেতিয়া চৰকাৰৰ ফালৰ পৰা জনাই দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাচি থানাৰ কাৰ্যক লৈ চৰকাৰ অসন্তুষ্ট। লাচি থানাৰ কাৰ্যক চৰকাৰে কৰি আছে লক্ষ্য। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লাচি থানাৰ বিৰুদ্ধে। নিষিদ্ধ সংগঠনৰ দৰে লাচি থানাক নিষিদ্ধ ঘোষণা কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। ব্যৱসায়ীসকলক লাচি থানাই অত্যাচাৰ কৰে। অসমৰ ব্যৱসায়িক পৰিৱেশ নষ্ট কৰিছে বি লাচি থানাই। বি লাচি থানাই নেতাই আই মাতৃসকলক বেয়া ব্যৱহাৰ কৰাৰ ওপৰত ল'ব ব্যৱস্থা। এই ব্যৱস্থা যথেষ্ট কঠোৰ হ'ব। অসমীয়া আই মাতৃসকলৰ বিৰুদ্ধে বেয়া ব্যৱহাৰ কৰাটো মই মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰিব লাগে সেয়া নেতাসকলৰ পৰা শিকি লওক আৰু সেইখিনি শিকিবৰ কাৰণে চৰকাৰে যি কৰিব লাগে কৰিব। দেশৰ অৰ্থনীতিত বাধা আৰোপ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। বি লাচি থানাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ঘণ্টাত 110 কিলোমিটাৰ বেগত আহি আছে মন্থা। মন্থাই চলাব ধ্বংসলীলা। মন্থাক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। পুৱাৰে মন্থাই লৈছে ভয়ংকৰ ৰূপ। হয় বন্ধু-বান্ধৱীসকল, পুৱাৰে পৰাই মন্থাই আৰম্ভ কৰিছে ভয়ংকৰ ৰূপ। অন্ধ্ৰপ্ৰদেশৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু য়েলো এলাৰ্ট। শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। দক্ষিণ বংগত মন্থাৰ বাবে প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। 28 অক্টোবৰ সন্ধিয়া 5 বজাৰ পৰা নিশা 11:30 বজাৰ ভিতৰত অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা। দক্ষিণ বংগৰ উপকূলীয় জিলাসমূহতো পৰিব প্ৰভাৱ। মন্থাৰ প্ৰভাৱত আগন্তুক 4 দিনলৈ উত্তৰ বংগৰ জিলাসমূহতো হ'ব প্ৰচণ্ড বৰষুণ। বৰ্তমান উত্তৰ পশ্চিম দিশলৈ গতি কৰিছে মন্থাই। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বুলডোজাৰৰ নীতিক লৈ বৃহৎ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশৰ। বুলডোজাৰৰ নহয়, দেশত আইনৰ শাসন চলিব। ভাৰতৰ আইনত কোনো স্থান নাই বুলডোজাৰৰ। চৰকাৰ জলত হ'ব নোৱাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভাৰতৰ সংবিধানৰ 21 নং অনুচ্ছেদ অমান্য কৰে বুলডোজাৰৰ নীতিয়ে। 21 নং অনুচ্ছেদ মতে মানুহৰ মৌলিক অধিকাৰ উলংঘন কৰা সূচায়। ভাৰতৰ ন্যায় ব্যৱস্থা আইনেৰে চলে, বুলডোজাৰ শাসনেৰে নচলে। দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। বুলডোজাৰ নীতিক লৈ বৃহৎ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে কলিতা জনগোষ্ঠীৰ লোকসকল। জনজাতিকৰণৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। কলিতা আলপাইত জনগোষ্ঠীয় সন্মিলনৰ আহ্বানত জোৰ সমদল। কলিতাক জনজাতিকৰণ কৰি 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। প্ৰতিবাদকাৰীক বেৰিকেড দি বাধা আৰোপ কৰিছে আৰক্ষীয়ে। বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে উত্তপ্ত নলবাৰী। মৰাণ মাত্ৰ কোচ ৰাজবংশীৰ পিছত এইবাৰ কলিতা জনগোষ্ঠীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল কলিতা জনগোষ্ঠীৰ লোকসকল। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ।
প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLR M লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু আপুনি 250 টকাৰ ৰাজস্ব লাভ কৰিব আপোনাৰ বেংক একাউণ্টত হয় বন্ধু-বান্ধৱীসকল আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন তাৰ পিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ PM কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল অকল প্ৰকৃত কৃষকসকলৰ একাউণ্টত চৰকাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এই মাহৰ ভিতৰতে লাভ কৰিব 21 নম্বৰ কিস্তিৰ ধনৰাশি চাৰি ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি চাৰি ৰাজ্য পাঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তিৰ ধন আৰু অতি শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব আজি কৰি লওক আপুনি KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব হয় বন্ধু-বান্ধৱীসকল কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী লগতে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পাবলৈ আপোনালোকৰ কৰিব লাগিব আৰু তিনিটা গুৰুত্বপূৰ্ণ কাম যদি আপুনি লেণ্ড শেডিং কৰা নাই অতি শীঘ্ৰে লেণ্ড শেডিং কৰক যদি আপুনি EKYC কৰা নাই EKYC কৰক যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই তেনে ক্ষেত্ৰত এইকেইটা কাম আপোনালোকৰ কৰিব লাগিব অন্যথা আপোনাৰ তালিকাত নাম থাকিলেও আপুনি কিন্তু টকা নাপাব চৰকাৰৰ ফালৰ পৰা এই তিনিটা কাম কৰিবলৈ আহ্বান জনাইছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'